নমস্কাৰ। আজি আমি শিক্ষা ক্ষেত্ৰত নতুন এডমিশ্যন লগাবলৈ গৈ আছোঁ। গতিকে আপোনালোকে যদিহে মানে কেনেকুৱা লগা সেইটো জানিব বিচাৰে তেতিয়াহ'লে আপোনালোকে চাই যাব। আপোনালোকক মই গোটেই দেখুৱাই যাম। ডেটাটো নেদেখুৱাওঁ মানে কাৰণ প্ৰাইভেচি কনচাৰ্ণ থাকেতো, সেইবাবে মই আপোনালোকক জনাই যাম ইয়াত কি লগাব লাগে। তাৰপাছত ছাবমিট কৰাৰ ক্ষেত্ৰত মই দেখুৱাম আৰু যিটো দেখুৱাব পাৰি, যিটো ডাটাটো দেখুৱাব পাৰি সেইটো দেখুৱাম, কিন্তু পাৰ্চনেল ডাটা কিছুমান মানে এইবোৰ মই নেদেখুৱাম আপোনালোকক। এতিয়া এইবাবে আমি কি কৰিম, এতিয়া লগ ইন কৰাৰ পাছত আমি ষ্টুডেণ্ট মেনেজমেণ্টত যাম। এইটো ষ্টুডেণ্ট মেনেজমেণ্ট। তাৰপাছত তলত আপোনালোকে দেখি পাইছে চাগে এড নিউ ষ্টুডেণ্ট বুলি। এই এড নিউ ষ্টুডেণ্ট আপোনালোকে ক্লিক কৰিব। ক্লিক কৰিলে চাওক ইয়াতে নেম কিবা কিবি এইটো পাৰ্চনেল ডাটা হয়, এইটো মই আপোনালোকে নেদেখুৱাওঁ বাৰু। এতিয়া হোৱাৰ পাছত ঠিক আছে, এইবোৰ হেৰি কৰাৰ পাছত মই আপোনালোকক ইয়াত ডাইৰেক্ট ইয়ালৈকে আহি দেখুৱাম। যিটো দেখুৱাব পাৰোঁ সেইটো দেখুৱাম, মানে যিটো দেখুৱাব নোৱাৰোঁ সেইবোৰ মই নেদেখুৱাওঁ। এতিয়া আহোঁ, আৰম্ভ কৰোঁ। এতিয়া ওপৰৰ পাৰ্চনেল ডিটেইলছবোৰ হেৰি কৰিলোঁ, মানে এণ্ট্ৰি কৰিলোঁ। এতিয়া 4.1.15 লগাই দিওঁ। BPL কেটেগৰী হয়, গতিকে গেছ লগাওঁ। আৰু অন্তদয়া মানে চাউল পানী নাইটো সুধিছে, য়েছ পায়। এতিয়া ডিছএডভান্টেজড গ্ৰুপ বিলং টু EWS হয় নেকি বুলি সুধিছে। এতিয়া EWS ইকনমিকেলি উইকাৰ ছেকশ্যন, এইটো উইকাৰ ছেকশ্যন এইটো কেটেগৰীটো সুধিছে। আচলতে এইটো নলগাই দিওঁ। ৱেডাৰ চিটুৱেশ্যন সেইটো নহয়। ব্লাড গ্ৰুপটো চিলেক্ট, এইটো ইয়াত এইটো নালাগে। ইণ্ডিয়ান নেশ্যনেল হয় বাৰু, আমাৰ ভাৰতৰে হয়। হোমলেছ নেকি বুলি সুধিছে, এইটো আমি কি কৰিম, লিখিম। তাৰপিছত আইডেণ্টিফাইড এজ আউট অফ স্কুল হয় নেকি বুলি সুধিছে, গতিকে য়েছ। মেইন ষ্ট্ৰীমড ৰ'বচোন, ইন আৰ্লিয়াৰ একাডেমিক এইটো লগাই দিওঁ। তাৰপিছত নেক্সট কৰোঁ। এতিয়া ইয়াত এডমিশ্যন নম্বৰ দিব লাগিব। এডমিশ্যন নম্বৰ 3 নম্বৰ হয়, এডমিশ্যন 3 নম্বৰত আহিছে। এডমিশ্যন ডেটটো মাৰ্চৰ 24 আছিল চাগে। 24 হয়, 24 মাৰ্চ। একাডেমিক ইয়াৰ এইটো হেৰি আকৌ গুচি গ'ল দেখোন। একাডেমিক ইয়াৰটো আমি কি কৰিম, সেইটো ইমান দিগদাৰ দিয়ে নহয় মোবাইলত কৰিলে। 2025-26 ক্লাছ 1ত গৈছে। পেন নম্বৰটো যিহেতু সিহঁতৰ নাই, অংগনবাড়ীৰ পৰাহে আহিছে, ক শ্ৰেণীত পঢ়া নাছিল, গতিকে সেই সিহঁতৰ পেন নম্বৰ নাই যেতিয়া সেইটো আমি 9 লিখি দিম। 12টা 1 2 3 4 5 6 7 8 9 10 11 12 হৈ গ'ল। তাৰপিছত ছেকশ্যন ৰোল নম্বৰটো 3 হ'ব ইয়াৰ। তাৰপিছত মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন এইটো আছামিজ আহি গ'ল। মাইগ্ৰেশ্যন টাইপ নট এপ্লিকেবল। ষ্টাডিত ECC পঢ়িছিলে, অংগনবাড়ী পঢ়িছিলে। তাৰপিছত এইটো নালাগে। এইটো ইন দ্য প্ৰিভিয়াছ ক্লাছ ষ্টাডিত ৱেডাৰ এপিয়াৰ্ড এক্সামিনেশ্যন, এইটো লগাই দিওঁ। এপিয়াৰ্ড লগালে আকৌ বহুত হেৰি খোজে, মানে ডাটা খোজে, গতিকে লগাই দিলোঁ। নেক্সট। এতিয়া ইয়াত কি দিব লাগিব আমি, ইয়াত চাওক ফ্ৰী টেক্সটো পাইছিলে, হয় পালে মানে দিলোঁ আৰু। নম্বৰ অফ ইউনিফৰ্ম ছেট ৰিচিপ্ট 2 ছেট। ফ্ৰী ট্ৰান্সপৰ্ট এইবোৰ নালাগে, এইবোৰ ষ্টাৰ মাৰ্কটো দিম। এলিজিবল ফৰ স্কলাৰশ্বিপ লগাই দিছোঁ। য়েছ লগালে আকৌ বহুত হেৰি ডাটা লাগে। এইটো চাওক স্কলাৰশ্বিপ টাইপ কি এইটো, গতিকে হাইট, এতিয়া হাইট লাগে। হাইট কিমান হ'ব, 100 চেণ্টিমিটাৰ লগাই দিলোঁ। 100 cm। আচ্ছা, বেছি লিখিব নোৱাৰে মানে, cm লগাই দিলোঁ। ৱেইটটো কিমান হ'ব পাৰে অনুমানত, 25। আচ্ছা 20 লগাই দিলোঁ। তাৰপিছত হিমোগ্ল'বিন এইটোতো দিব নোৱাৰি, ষ্টাৰ মাৰ্কো নাই বাৰু, এইটো নিদিলেও হয়। তাৰপিছত ৱেডাৰ ষ্টুডেণ্ট ইজ টেকিং এনি এডিশ্যনেল ফুড ছাপ্লিমেণ্ট ৱেডাৰ দ্য চিলড্ৰেন হেজ বিন স্ক্ৰিন ফৰ SLD লাৰ্ণিং এইবোৰ ডিজিজ নাই কাৰণে নলগাই দিছোঁ। অটিজম চাইল্ড হেজ বিন স্ক্ৰিন এটেণ্ডেঞ্চ ADHD এইটো বেমাৰ আছে নেকি কৈছে তাৰপিছত ইজ দ্য ষ্টুডেণ্ট গট ভেকচিনেটেড। ভেকচিনেশ্যনৰ কথাটো লগাই দিওঁ আৰু
নিউট্ৰিশ্যন ছাপ্লিমেণ্টছ ইয়াছ লগালে এইটো চাওক নিউট্ৰিশ্যনৰ হেৰিটো নলগাই দিওঁ তাৰপিছত হৈ গ'ল ষ্টাৰ মাৰ্কটো 98 নেক্সট কৰি দিওঁ কোনটো থাকিব আকৌ চেণ্টিমিটাৰটো দিব নালাগে মানে 100 অকল দিব লাগে লগাব লাগে হয় এতিয়া বেংক একাউণ্ট নম্বৰ এইটো নালাগে এইটো ছেভ কৰি দিওঁ এয়া হৈ গ'ল এগৰাকী আমাৰ ক্লাছ 1ত এতিয়া এড হৈ গ'ল আপোনালোকক দেখুৱাই দিওঁ ক্লাছ 1 এইটো আমি হেৰি কৰিব লাগিব দেই দেখুৱাই দিওঁ মানে এতিয়া হেৰিত নাহে এইটো আমি এইটো এপ্ৰুভ কৰিব লাগিব মানে আপোনালোকক চাই আছোঁ এইটো নিউ ষ্টুডেণ্ট এপ্ৰুভেল মানে গোটেইটো আপোনালোকে জানিব লাগিব অকল মানে এড কৰিলে নহয় এইটো চাওক নিউ ষ্টুডেণ্ট এপ্ৰুভেল ইয়াত যাব লাগিব তাৰপিছত ইয়াত আহিব লাগে অলপমান সময় লাগিব চাগে কিন্তু আহিব এতিয়া মানে আপোনালোকক মই দেখুৱাম বাৰু ঠিক আছে অলপমান ৰখিব লাগিব তাৰপিছত গোটেইটো মানে আপোনালোক দেখুৱাম কেনেকৈ হেৰি এপ্ৰুভ কৰিব লাগে সেইটো গোটেইটো দেখুৱাম ইতিমধ্যে আমাৰ যিটো নতুন ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী সেই শিক্ষাৰ্থীবোৰৰ নামটো পৰ্টেলত মই এণ্ট্ৰি কৰিলোঁ এতিয়া অকল এণ্ট্ৰি কৰিলে নহ'ব মানে এণ্ট্ৰি কৰিলেও আপোনালোকৰ আৰু এটা কাম থাকে কাৰণ এইটো যদি কাম নকৰে তেতিয়াহ'লে এনৰলমেণ্টত মানে পৰ্টেলৰ যিটো এনৰলমেণ্ট সেই এনৰলমেণ্টত নাহে সেইটো হ'ল আমাৰ যিটো কাম আছে এতিয়া এই কামটো হ'ল এপ্ৰুভ কৰা মানে ষ্টুডেণ্টবোৰৰ যিটো নাম সেইটো নামটো এপ্ৰুভ কৰিব লাগিব সেইবাবে আমি কি কৰিম এইটো ডেছবৰ্ডৰ তলত আপোনালোকে কিছুমান অপশ্যন দেখিছে গতিকে তলত যাব ইয়াত নিউ ষ্টুডেণ্ট এপ্ৰুভেল বুলি আছে ইয়াত ক্লিক কৰিব ঠিক আছে এয়া আহি গ'ল গোটেইটো এইটো 7টা এইটো চাওক আপোনালোকে দেখুৱাই আছোঁ এইটো 7টা প্ৰথমতে মই আপোনালোকক দেখুৱাই ল'ম আমাৰ বিদ্যালয়ত এতিয়া কিমান আছে এইটো চাওক দেখিছে নহয় AI এনৰলমেণ্ট ষ্টুডেণ্ট AI এনৰল্ড 70 দেখুৱাইছে আৰু তাৰপিছত টোটেল ষ্টুডেণ্ট এইটো চাওক 70 দেখুৱাইছে ন এতিয়া যদি মই এই এপ্ৰুভেলত গৈ পিনি এপ্ৰুভ যদি কৰোঁ তেতিয়া সেই ল'ৰা ছোৱালীৰ যিটো নাম সেই নামটো ইয়াত আহি যাব মই দেখুৱাই আছোঁ বাৰু এইটো চাওক তলত মই গৈ আছোঁ তলত যদি যাওঁ ইয়াত দেখি পালোঁ চাওক নিউ ষ্টুডেণ্ট এপ্ৰুভেল বুলি ইয়াত ক্লিক কৰিম এইটো চাওক এইটো আৰু 7জন বা 7গৰাকী ছাত্ৰ ছাত্ৰী মই এইমাত্ৰ নাম যিটো এণ্ট্ৰি কৰিলোঁ সেই এণ্ট্ৰি কৰাটো মই এতিয়া এপ্ৰুভ কৰিম এইটো চাওক এপ্ৰুভ ৰিজেক্ট দেখিছে নহয় এপ্ৰুভ কৰিলেহে সেই নামবোৰ গোটেই মানে তাত এনৰলমেণ্টত গুচি যাব মই এতিয়া এইটো গোটেই ছিলেক্ট কৰিম অল ছিলেক্ট এইটো চাওক মই সকলোৰ নামটো ছিলেক্ট কৰিম আপোনালোকে দেখিছে ছিলেক্ট কৰি আছোঁ মই এতিয়া এইটো এপ্ৰুভ কৰি দিম এপ্ৰুভ আৰ ইউ চিয়'ৰ ইউ ৱান্ট টু এপ্ৰুভ ছিলেক্টেড ষ্টুডেণ্টছ বুলি কৈছে হয় মই চিয়'ৰ মানে নিশ্চিত আৰু যে এইটো এপ্ৰুভ কৰিমেই গতিকে এপ্ৰুভ কৰি দিলোঁ ইয়াক কৰিছোঁ ইয়াক গুচি গ'ল গোটেই এতিয়া চাওঁ ঠিক আছে ডেছবৰ্ডত যাওঁ এইটো দেখিলে নহয় টোটেল ষ্টুডেণ্ট কিমান টোটেল ষ্টুডেণ্ট দেখুৱালে 77 ইয়াত AI এনৰলমেণ্ট 70 দেখুৱাইছে কিয় কাৰণ এই যিটো নতুন মই ছাত্ৰ ছাত্ৰীৰ নাম যিটো লগালোঁ সেই তেওঁলোকৰ যিটো নাম সেই নামত এগেইনষ্টত মই মানে আমি মানে হেৰি ফটো তেওঁলোকৰ ফটো লোৱা নাই মানে ঠিক আছে ফটো যেতিয়া ল'ব নহয় ফটোটো লগোৱাৰ লগে লগে এই যিটো ষ্টুডেণ্টছ এনৰলমেণ্ট ইয়াত এই এনৰলত আহি যাব AI এনৰলত আহি যাব তাৰপিছত আমি সিহঁতৰ ফটো ল'ব পাৰিম মানে এটেণ্ডেঞ্চ ল'ব পাৰিম ঠিক তেনেকৈ আমি শিক্ষাক্ষেত্ৰত নতুন নামভৰ্তি কৰিব পাৰোঁ ধন্যবাদ